বন্ধুসকল নমস্কাৰ। এই সময়ত প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ফালৰ পৰা এটা ডাঙৰ সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। আপোনালোকৰ সন্মুখত মই ষ্টেট বেংকে প্ৰকাশ কৰা পেপাৰ কাটটো দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে SBI ঠিকাভিত্তিক কৰ্মচাৰীসকলক 1.10 কোটি পৰ্যন্ত আৰু পেঞ্চনাৰৰ বাবে 40 লাখ টকালৈকে বীমা কভাৰ আগবঢ়াব। এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বৰ্তমান সময়ত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে আৰু পেঞ্চনাৰসকলৰ বাবে। সকলো সবিশেষ এই ইনফৰমেশ্যনটোত যিখিনি প্ৰকাশ পাইছে সকলোখিনি আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম। আপোনালোকৰ সন্মুখত মই পেপাৰ কাটটো দেখুৱাবলৈ যত্ন কৰিছোঁ। কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰি ইনফৰমেশ্যনটো প্ৰকাশ কৰিছে আৰু আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ। চাওক, ভাৰতীয় ষ্টেট বেংক SBI ঠিকাভিত্তিক কৰ্মচাৰীসকলক 1.10 কোটি পৰ্যন্ত আৰু পেঞ্চনাৰৰ বাবে 40 লাখ টকালৈকে বীমা কভাৰ আগবঢ়াব। ভাৰতীয় ষ্টেট বেংকে শেহতীয়াকৈ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, PSUৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে আৰু পেঞ্চনাৰসকলৰ এক নতুন আঁচনি প্ৰস্তুত কৰিছে। এই ব্যাপক পেকেজৰ লক্ষ্য হৈছে ঠিকাভিত্তিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সামাজিক আৰু আৰ্থিক নিৰাপত্তা শক্তিশালী কৰা। SBI কৰ্পৰেট চেলাৰী পেকেজৰ অধীনত বেতন একাউণ্টৰ প্ৰকাৰৰ ওপৰত আধাৰিত কৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলে এতিয়া 1.10 কোটি টকা পৰ্যন্ত দুৰ্ঘটনা বীমা কভাৰ প্ৰাপ্ত কৰিব, য'ত 1 কোটি টকালৈকে ব্যক্তিগত দুৰ্ঘটনা বীমা আৰু ৰূপে ডেবিট কাৰ্ডৰ সৈতে সংযোজিত অতিৰিক্ত 10 লাখ টকাৰ দুৰ্ঘটনা বীমা অন্তৰ্ভুক্ত আছে। গতিকে আজিৰ এই সময়ত কৰ্মচাৰীসকলে লক্ষ্য কৰিব যে তেওঁলোকৰ যিখন ডেবিট কাৰ্ড বা ATM কাৰ্ড সেইখনত ৰূপে বুলি লিখা আছেনে নাই, কাৰণ কেইবাটাও লিখা থাকে, ভিজা লিখা থাকে, ৰূপে লিখা থাকে। গতিকে ৰূপে হ'লে অতিৰিক্ত 10 লাখ টকাৰ সুৰক্ষা এটা পোৱা যাব বুলি উল্লেখ কৰিছে। এই সুবিধাটো সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু একাউণ্ট ধাৰক বা ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিৰ ওপৰত কোনো বিত্তীয় বোজা অবিহনে হ'ব। এটা অতি বেছি সুখবৰ এই সময়ত যে এই গোটেই যিখিনি 1.10 কোটি অৰ্থাৎ 1 কোটি 10 লাখ টকাৰ যি বীমা হ'ব সেয়া সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি কৈছে। ইয়াৰ বাবে কোনো প্ৰিমিয়াম দিব নালাগে। তাৰোপৰি পাৰিবাৰিক সুৰক্ষা কভাৰৰ অধীনত CSP গ্ৰাহকসকলৰ সন্দৰ্ভত SBI ৰিষ্টে একাউণ্ট, গ'ল্ড আৰু অধিক ধাৰকসকলে পৰিয়ালৰ 4জন সদস্যৰ 20 লাখ টকাৰ দুৰ্ঘটনা বীমা কভাৰ হিচাপে 5 লাখ টকা প্ৰাপ্ত কৰিব। দুৰ্ঘটনাৰ ফলত অভিভাৱকৰ মৃত্যু হ'লে শিশুৰ উচ্চ শিক্ষাৰ বাবে 8 পৰা 10 লাখ টকা অতিৰিক্ত বীমা প্ৰদান কৰা হ'ব। পৰিয়ালত দুগৰাকীকৈ ছোৱালীৰ বিবাহৰ বাবে প্ৰত্যেকক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। পূৰ্বতে মুখ্যতঃ স্থায়ী কৰ্মচাৰীৰ বাবে এই সুবিধা উপলব্ধ, এতিয়া ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবেও সম্প্ৰসাৰিত কৰা হৈছে। লগতে SBI ব্যাপক পেঞ্চন পেকেজৰ অধীনত 70 বছৰৰ তলৰ পেঞ্চনাৰসকলে এতিয়া 30 লাখ টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা PAI আৰু ৰূপে ডেবিট কাৰ্ডৰ সৈতে সংযুক্ত অতিৰিক্ত 10 লাখ টকাৰ দুৰ্ঘটনা বীমা লাভ কৰিব। এনেদৰে পেঞ্চনাৰসকলে মুঠ 40 লাখ টকালৈকে দুৰ্ঘটনা বীমা কভাৰ প্ৰাপ্ত কৰিব। এই সুবিধাবোৰ কেৱল ঠিকাভিত্তিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে উপলব্ধ কৰা হ'ব যিসকলে তেওঁলোকৰ কৰ্পৰেট বেতন পেকেজ আৰু SBIৰ পেঞ্চন একাউণ্ট খুলিছে। বন্ধুসকল, নিশ্চয়কৈ এটা ভাল খবৰ পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।